নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ ইয়াৰ আণ্ডাৰত অসম চৰকাৰে এইবাৰৰ যিটো পেৰামেডিকেল কোৰ্ছ আছে 2024-25 বৰ্ষৰ বাবে তাৰ বাবে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে লৈ আছে। চ' কোনসকল কেণ্ডিডেটে ইয়াতে কোৰ্ছটো কৰিব পাৰিব আমি সকলো ডিটেইলছ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব। তো এখানে চাওক নোটিফিকেশনখন এন্ট্রেন্স এক্সামিনেশন ফর সিলেকশন অফ দ্য ক্যান্ডিডেট ফর এডমিশন ইনটু বিএসসি মেডিকেল টেকনোলজি অ্যান্ড ডিগ্রি ডিপ্লোমা ইন প্যারামেডিকেল কোর্সেস ইন বোথ দ্য গভর্নমেন্ট অ্যান্ড প্রাইভেট ইনস্টিটিউট ফর দ্য একাডেমিক সেশন 2024-25। সো ইয়াৰ বাবে যিটো এন্ট্রেন্স এক্সামিনেশনটো অনুষ্ঠিত কৰা হ'ব এইটো হ'ব জুলাই মাহৰ 28 তাৰিখে এন্ট্রেন্স এক্সামিনেশন অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো চলি আছে ইতিমধ্যে 28 মে তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 28 জুনলৈকে অনলাইন এপ্লিকেশ্যনটো চলি থাকিব। সো ইয়াৰ বাবে আপোনালোকে যিটো এন্ট্রেন্স এক্সামিনেশ্যনটো দিব পাৰিব তাৰে চেণ্টাৰসমূহ চাওক যে ক'ত পৰীক্ষাটো হ'ব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কোকৰাঝাৰ এণ্ড লখিমপুৰ এইকেইটা চেণ্টাৰত আপোনালোকে এক্সাম দিব পাৰিব। আপোনালোকৰ কোনটো সুবিধা হয় ওচৰত হয় সেইমতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়তে চিলেক্ট কৰিব পাৰিব। www.ssuhs.in এইটো অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ এপ্লাই কৰাৰ পিছত যিটো এক্সামৰ বাবে এডমিট কাৰ্ডখন আহিব, এডমিট কাৰ্ডখন 16 জুলাই তাৰিখে আহিব। ইয়াতে আপোনালোকৰ যিটো এটা কমন এন্ট্ৰেন্স টেষ্ট লোৱা হ'ব, কমন এন্ট্ৰেন্স টেষ্ট অকল এটাই টেষ্ট লোৱা হ'ব, তাৰে ওপৰত ভিত্তি কৰি চিলেকশ্যনটো লোৱা হ'ব। এইটো হ'ব 28 জুলাই তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ 2 ঘণ্টা সময়ৰ পৰীক্ষা হ'ব। ইয়াতে আপোনালোকৰ 100 নম্বৰৰ এটা এক্সাম লোৱা হ'ব য'ত 100টা MCQ থাকিব। আৰু ছাবজেক্টসমূহ কি থাকিব চাওক যে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এইকেইটাৰ পৰা। আৰু এইকেইটা ছাবজেক্টসমূহ ক্লাছ 12 লেভেল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনসমূহ আহিব। আৰু ইয়াতে প্ৰতিটো ছাবজেক্টত 25 মাৰ্ক, মানে হৈছে যে বায়'লজিৰ পৰা 25 নম্বৰ, ফিজিক্সৰ পৰা 25 নম্বৰ, কেমেষ্ট্ৰিৰ পৰা 25, ইংলিছৰ পৰা 25, গোটেই মিলাই 100 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। আৰু প্ৰতিটো ছাবজেক্ট ৱাইজ আপোনালোকৰ ইয়াতে মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব। দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এপিয়াৰিং ইন দ্য এণ্ট্ৰেন্স টেষ্ট এণ্ড দ্য এডমিশ্যন ইনটু দ্য বিএছচি মেডিকেল টেকনলজি ডিগ্ৰী আৰু লগতে যিটো পেৰামেডিকেল কোৰ্ছ আছে তাৰ বাবে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। লগতে কৈছে মিনিমাম কোৱালিফিকেশ্যন থাকিব লাগিব HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, অকল ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰাহে। আৰ্টছ বা কমাৰ্চৰ কেণ্ডিডেটৰ বেকগ্ৰাউণ্ডে কিন্তু এই ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰে। ছাবজেক্ট থাকিব লাগিব কি চাওক PCB অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত 45% থাকিব লাগিব মিনিমাম, যদিহে জেনেৰেল কেটেগৰী কেণ্ডিডেট হয়। আৰু যদিহে SC ST বা OBC কেণ্ডিডেট হয় তেন্তে 40% থাকিলেও হ'ব PCB মিলাই। বয়সৰ সময়সীমাটো মিনিমাম 17 বছৰ ৰখা হৈছে। চ' এতিয়া চাওক যে এপ্লিকেশ্যন ফিজসমূহ আপোনালোকৰ কি যদি আপুনি বিএছচি মেডিকেল টেকনলজি নাইবা ডিগ্ৰী ইন পেৰামেডিকেল ছায়েন্স ইয়াৰ বাবে যদি আপুনি কৰে, যদি জেনেৰেল কেটেগৰী হয় 1500 টকা পে' কৰিব লাগিব, যদি SC ST OBC পৰা হয় 1200 টকা পে' কৰিব লাগিব। আৰু যদি আপুনি ডিপ্ল'মা ইন পেৰামেডিকেল ছায়েন্সৰ বাবে যদি কৰে জেনেৰেল কেটেগৰী পৰা হ'লে 700 টকা, SC ST OBC হ'লে 550 টকা। আৰু যদি আপোনালোকে দুয়োটাৰ বাবে কৰে বোথ ডিগ্ৰী এণ্ড দ্য ডিপ্ল'মা ইন পেৰামেডিকেল ছায়েন্স কম্বাইন একেলগে কৰে তেন্তে আপোনালোকে কিছু ৰেহাই পাই যাব, 2000 ৰুপিজ লাগিব জেনেৰেল কেটেগৰী হ'লে। আৰু যিটো SC ST হয় তেওঁলোকৰ 1600 টকা। আৰু এই গোটেইকেইটা ক্ষেত্ৰত এপ্লিকেশ্যন ফিজ ফ্ৰী। যিসকল কেণ্ডিডেট দিব্যাংগ অৰ্থাৎ PWD পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটিৰ হয় তেওঁলোকৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে নালাগে। এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে অনলাইনতে পে'মেণ্ট কৰিব পাৰিব, তাতে অপশ্যন পাই যাব পে'মেণ্ট গেটৱে। আৰু এইটো যিহেতু অনলাইন এপ্লিকেশ্যন লোৱা হ'ব আপোনালোকে কোনো ধৰণৰ হাৰ্ড কপি ইয়াতে ইউনিভাৰ্চিটিলৈ বা কলেজলৈ পঠোৱাৰ কোনো দৰকাৰ নাই। আৰু চাওক যদি আপোনালোকে চিলেকশ্যন পাই যায় কি ধৰণৰ কোৰ্ছ কৰিব পাৰিব, ডিপ্ল'মা কোৰ্চেছসমূহ আছে আৰু ডিগ্ৰী কোৰ্চেছসমূহ আছে। যে ডিপ্ল'মা কোৰ্চৰ ভিতৰত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী যাক DMLT বুলি কোৱা হয়, ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ' টেকনলজি বা ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ICU থেৰাপি, ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্ছ, অপাৰেশ্যন থিয়েটাৰৰ এইবিলাক ধৰণৰ টেকনিচিয়ান কোৰ্ছ, তাৰপিছত অপাৰেশ্যন থিয়েটাৰ এণ্ড CSSD আদি বিভিন্ন ধৰণৰ কোৰ্ছ আপোনালোকে কৰিব পাৰিব ডিপ্ল'মা কোৰ্চৰ ক্ষেত্ৰত। আৰু ডিগ্ৰী কোৰ্চৰ ক্ষেত্ৰত চাওক BSc ইন ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকনলজি, তাৰপিছত BSc ইন মেডিকেল লেবৰেটৰী অৰ্থাৎ যিটো আপোনালোকৰ বেচেলৰ অফ ছায়েন্স মেডিকেল লেবৰেটৰী টেকনলজিৰ ক্ষেত্ৰত BSc ইন কাৰ্ডিয়েক কেয়াৰ, ডায়েলাইচিছ টেকনলজি, ট্ৰমা ইন এমাৰ্জেঞ্চি, অপাৰেশ্যন থিয়েটাৰ টেকনলজি, বিভিন্ন ধৰণৰ কোৰ্ছ আছে আপোনালোকে চাব পাৰে। এইবিলাকৰ কোৰ্চৰ ভিতৰত আপোনালোকে কৰিব পাৰিব এই পেৰামেডিকেল কোৰ্চত যদি আপুনি এডমিশ্যনটো পাই যায়।
সো যদি আপুনি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেট হয় আৰু যদিহে আপুনি এই টেকনিশিয়ান কোৰ্সসমূহ কৰিবলৈকে ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব অনলাইন এপ্লিকেশ্যন চলি আছে এপ্লাই কৰাৰ আগতে নোটিফিকেশ্যনখন ভালদৰে পঢ়ি চাব ডেসক্ৰিপশ্যনত লিংকটো আপোনালোকে পাই যাব নোটিফিকেশ্যনৰ লগতে এপ্লাই কৰাৰ লিংকটো আপোনালোকে ডেসক্ৰিপশ্যনত পাই যাব সো এটো আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে নিশ্চয়কৈ কমেন্ট কৰিব আপোনালোকক নিশ্চয়কৈ হেল্প কৰাৰ চেষ্টা কৰিম ভিডিঅ'টো ইমানে আছিল যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আৰু আগন্তুক খবৰসমূহ পাই থাকিবলৈ নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক লগ পাম নতুন এটা পুনৰ ভিডিঅ'লৈ এতিয়ালৈ সামৰিছোঁ ধন্যবাদ